নিউজ এই মুহূৰ্তত গৰিমা শইকীয়া গাৰ্গে চাৰ্জশ্বিটত থকা কথাখিনি দাঙি ধৰি কিছু বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে এটা শেহতীয়া পোষ্ট এই পোষ্টটোতে লিখিছে ফেচবুকত আৰু গৰিমা শইকীয়া গাৰ্গৰ যিখিনি কথা সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ অত্যন্ত চাঞ্চল্যকৰ কেইবাটাও এটাকৈ কেইবাটাও পইণ্ট তেওঁ তুলি ধৰিছে আমি পলম নকৰি পুনে পুনে আপোনালোকক এই ফেচবুক পোষ্টটো আপোনালোকক দেখুৱাইছো ইয়াত এয়া কিছু সময় পূৰ্বে গৰিমা শইকীয়া গাৰ্গৰ এই যেটো পোষ্ট ইয়াত প্ৰথমে আৰম্ভ কৰিছে জুবিন নাই বুলি আজিও আমি মানি ল'ব পৰা নাই কিন্তু এনেকুৱা এটা অকল্পনীয় আৰু দুৰ্ভাগ্যজনক ঘটনা ঘটি গ'ল যাৰ পৰিণতিত কেৱল আমাৰ ঘৰখনে থান বান হৈ দুৰ্ভাগ্যৰ এটা দিনতে ৰৈ যোৱা নাই গোটেই অসমখনৰে আত্মা যেন স্থবিৰ হৈ ৰৈ গ'ল এটা প্ৰচণ্ড আঘাতত এই ধৰণে কথাখিনি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আৰম্ভ কৰিছে গোটেই অসমখনৰে আত্মা যেন স্থবিৰ হৈ ৰৈ গৈছে এটা প্ৰচণ্ড আঘাতত তাতকৈ প্ৰচণ্ড আঘাতটো হৈছে জুবিন গাৰ্গৰ সৈতে জড়িত হৈ পৰিল বুকু ফাটি যোৱা অসহনীয় এক শব্দ হত্যা তেওঁ কোট আনকোট কৰি কৈছে অসহনীয় এক শব্দ হত্যা এক দীঘলীয়া তদন্ত প্ৰক্ৰিয়া চলিল আৰু অৱশেষত সকলোৰে প্ৰতীক্ষিত চাৰ্জশ্বিট দাখিল হ'ল যোৱা 12 ডিচেম্বৰ তাৰিখে চাৰ্জশ্বিট দাখিল কৰা হৈছিল চাৰ্জশ্বিটত কি আছে চাৰ্জশ্বিট পঢ়ি কি ধৰণৰ কথা বতৰাখিনি গম পাইছে গৰিমা শইকীয়া গাৰ্গে এটাকৈ 6টা পইণ্টত তেওঁ গোটেইখিনি কথা দাঙি ধৰিছে তেওঁ লিখিছে আৰু বৃহৎ এক চাৰ্জশ্বিট ৰাজ্যত ৰেকৰ্ড হ'ল এই চাৰ্জশ্বিট হৈ ৰোল এই চাৰ্জশ্বিট লৈ বহু আলোচনা চলি আছে এই বহু মন্তব্য সপক্ষে বিপক্ষে আমি পৰিয়ালৰ লোকেও আবেদন কৰি পঢ়িব বিচাৰিছিলো আৰু কেইবা দিনৰ অপেক্ষাৰ অন্তত এটা কপি আমি পাইছিলো অৰ্থাৎ কপি আহি পাইছে হি গৰিমা শইকীয়া বা জুবিন গাৰ্গৰ পৰিয়ালৰ হাতত তেওঁ আৰু লিখিছে আমি এটা কপি আমি অৱশেষত পাইছিলো অসুস্থতাৰ মাজতে পঢ়িবলৈ চেষ্টা কৰিছো অসহনীয় কথাবোৰে বাৰে বাৰে সহ্য কৰি পঢ়িবলৈ আপ্ৰাণ চেষ্টা কৰিছো আইনৰ বিষয়ত সপক্ষে বা বিপক্ষে মন্তব্য দিয়াৰ জ্ঞান আমাৰ একেবাৰে সীমিত তথাপি এই মুহূৰ্তত মনলৈ অহা দুটামান কথা ক'বলৈ বিচাৰিছো অনুগ্ৰহ কৰি কথাবোৰৰ নিগেটিভ সমালোচনা নকৰি পাৰিলে সঠিক দিশত আলোচনা হওক এই ধৰণে কথাখিনিতে আৰম্ভ কৰিছে আৰু তাৰ পিছত তেওঁৰ যিখিনি কথা পইণ্ট 1 নম্বৰ পইণ্টটো তেওঁ লিখিছে মন কৰিব এয়া খুব গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে গৰিমা শইকীয়া গাৰ্গে চাৰ্জশ্বিট পঢ়ি আমি জানিব পাৰিছো যে ছিংগাপুৰত জুবিনৰ থকাৰ ব্যৱস্থা লৈ কেইবাদিন আগৰে পৰা খেলিমেলি আৰু কিবা অভিসন্ধি চলি আছিল শ্যামকানু মহন্তৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা এছএছডিত ৰুম বুকিঙৰ যি লিষ্ট পোৱা গৈছে তাত উল্লেখ আছে যে প্ৰথমে জুবিনৰ থকাৰ ব্যৱস্থা কৰা হৈছিল জনৈক অনুজ বৰুৱাৰ সৈতে এটা কোঠাত পিছত ছিংগাপুৰ পোৱাৰ পিছত শ্যামকানু মহন্তই সিদ্ধাৰ্থ শৰ্মাৰ সৈতে মিলি বেলেগ ব্যৱস্থা কৰে উল্লেখ আছে প্ৰথমে কেৱল জুবিনৰ বাবেহে হোটেল পেন পেচিফিকত শ্যামকানু মহন্তৰ ৰুমৰ কাষতে আন এটা ৰুমত জুবিনৰ বাবে থকাৰ ব্যৱস্থা কৰা হৈছিল কিন্তু পিছত আকৌ 3টা ৰুম বুক কৰি টিমৰ সকলোৰে থকাৰ ব্যৱস্থা কৰা হয় আনহাতে সিদ্ধাৰ্থৰ ষ্টেটমেণ্টত কৈছে যে প্ৰথমে জুবিনৰ টিমৰ বাবে ঠিক কৰা হৈছিল হোটেল দ্য ভিলেজত কিন্তু ছিংগাপুৰ গৈ পোৱাৰ পিছত শ্যামকানু মহন্তই তাক ফোনতে থকাৰ ব্যৱস্থা হোটেল পেন পেচিফিকতহে কৰা হৈছে বুলি জনায় প্ৰথমটো পইণ্ট ইয়াত অৰ্থাৎ স্পষ্টকৈ কোৱা হৈছে যে বহু পূৰ্বৰে পৰা জুবিন গাৰ্গে ক'ত থাকিব সেয়া বেলেগ এখন হোটেল বুক কৰা হৈছিল আৰু তাৰ পিছত হঠাৎ সেই হোটেলখন পেন পেচিফিক হৈছিল প্ৰথমে দ্য ভিলেজত থকাৰ কথা আছিল কিন্তু ছিংগাপুৰ গৈ পোৱাৰ পিছত শ্যামকানু মহন্তই তাক ফোনতে থকাৰ ব্যৱস্থা হোটেল পেন পেচিফিকত কৰা হৈছে বুলি জনাইছিল তাৰ পিছত যিজন ব্যক্তিক এটা ইমান ডাঙৰ ফেষ্টিভেলৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিমন্ত্ৰণ কৰিছিল আৰু যিজন ব্যক্তি যাব নোৱাৰিলে শ্যামকানু মহন্তই আত্মহত্যা কৰিব বুলিও ভাবুকি দিছিল কেইবাজনৰো সাক্ষ্য প্ৰমাণ অনুসৰি তেওঁ ব্ৰেকেটত লিখিছে এইখিনি কথা সেইজন ব্যক্তিৰ থকাৰ ব্যৱস্থা লৈ সিদ্ধাৰ্থৰ ইমান খেলি মেলি কিয় আৰু জুবিন গাৰ্গৰ ৰুম কোনোবা অনুজ বৰুৱাৰ সৈতে কিয় এই প্ৰশ্ন তেওঁ তুলিছে এই ক্ষেত্ৰত মেনেজাৰ হিচাপে সিদ্ধাৰ্থ আৰু আয়োজক হিচাপে শ্যামকানু মহন্তৰ মূল দায়িত্ব আছিল জুবিনৰ বাবে সন্মান সহকাৰে থকাৰ ব্যৱস্থা কৰাৰ এই সকলোবোৰ অসমৰ পৰা ওলোৱাৰ আগতেই সিদ্ধান্ত ল'ব লাগিছিল স্পষ্টকৈ লিখিছে গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ পত্নীয়ে দ্বিতীয় পইণ্টলৈ আহিছো তেওঁ এটাকৈ তেওঁ 6টা পইণ্ট দাঙি ধৰিছে দ্বিতীয় পইণ্টলৈ আহিছো দ্বিতীয় পইণ্টত তেওঁ লিখিছে জুবিন গাৰ্গে অসমতে হওক দেশৰ আন কোনো ঠাইতে হওক অথবা বিদেশতো কেতিয়াও হোটেলৰ ৰুম বা হোটেলৰ ৰেজিষ্টাৰ কাৰ নামত কেনেকৈ বুক কৰা হৈছে
কেতিয়াও চেক নকৰে সদায় তেওঁৰ মেনেজাৰ অথবা আয়োজকেই চেক ইনৰ কামবোৰ কৰে গতিকে হোটেলৰ ৰুম কাৰ নামত বুক কৰা হৈছিল বা ৰেজিষ্টাৰত কাৰ নাম আছিল সেই বিষয়ে নিসন্দেহে জুবিনে জনা নাছিল এই কথাবোৰত নিশ্চয় কু অভিসন্ধিয়ে আছিল হোটেলৰ এটা ৰুমৰ বুকিং লৈ ইমান ঘটনা ইমানবোৰ খেলিমেলি এইখিনি কথা লিখিছে গৰিমা শইকীয়া গাৰ্গে আৰু লগতে লিখিছে ইয়াৰ অন্তৰালত যে বেয়া কিবা মনোভাৱ আছিল কিবা অভিসন্ধি আছিল সেই কথাবোৰ স্পষ্ট হৈ আছে সেই অভিসন্ধিমূলক কথাবোৰ আদালতৰ মজিয়াত নিকপকপিয়াকৈ প্ৰমাণসহ প্ৰতিষ্ঠা হওক লগতে লিখিছে 3 নম্বৰ পইণ্টত শ্যামকানু মহন্তৰ ভাষ্যমতে জুবিনক মতা নাছিল জুবিন নিজে গৈছিল অথচ বহু আগৰে পৰাই জুবিনৰ ফটোৰে পোষ্টাৰ বনাই প্ৰচাৰ কৰি আছিল এই পইণ্টত গৰিমা শইকীয়া গাৰ্গে খুব স্পষ্টকৈ কথাখিনি বিস্ফোৰণ ঘটাইছে খুব স্পষ্টকৈ কথাখিনি উল্লেখ কৰিছে যে শ্যামকানু মহন্ত প্ৰথমে কৈছিলে যে জুবিনক মতা হোৱা নাছিল জুবিনে নিজে কৈছিল কিন্তু গৰিমা শইকীয়া গাৰ্গে যিখিনি কথা লিখিছে বহু আগৰে পৰাই জুবিনৰ ফটোৰে আসলতে পোষ্টাৰ বনাই প্ৰচাৰ কৰি আছিল আৰু সেই কথাই জুবিনক নেৰানেপেৰাকৈ কৈছিল যে ইতিমধ্যে প্ৰচাৰ কৰা হলে এতিয়া নগলে বহুত ডাঙৰ কথা হ'ব এজন শিল্পীক আমন্ত্ৰণ জনালে যে লিখিত এগ্ৰিমেন্ট হ'ব লাগে তেনে কোনো এগ্ৰিমেন্ট আমি এতিয়া জানিবলৈ পোৱা মতে এই ফেষ্টিভেলৰ বাবে কৰা হোৱা নাছিল অৰ্থাৎ এগ্ৰিমেন্ট হোৱা নাছিল এইখিনি কথা স্পষ্টকৈ গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিছে সিংগাপুৰলৈ যোৱাৰ কোনো ধৰণৰ এগ্ৰিমেন্ট নাছিল এতিয়ালৈকে পৰিয়ালে যিখিনি কথা কৈছে আমি এতিয়া জানিবলৈ পোৱা মতে এই ফেষ্টিভেলৰ বাবে কৰা হোৱা নাছিল কোনো এগ্ৰিমেন্ট মেনেজাৰ হিচাপে সিদ্ধাৰ্থ আৰু আয়োজক হিচাপে শ্যামকানু মহন্তৰ সম্পূৰ্ণ দায়িত্ব আছিল জুবিনৰ সুৰক্ষা আৰু সিদ্ধাৰ্থে বিশেষভাৱে নিশ্চিত কৰিব লাগিছিল মেডিকেল কেয়াৰৰ যেহেতু জুবিন গাৰ্গৰ অসুস্থতাৰ কথা আছে মেডিকেল কেয়াৰৰ ব্যৱস্থা কৰিব লাগিছিল জুবিন গাৰ্গ যিকোনো এজন সাধাৰণ ব্যক্তি নহয় তেওঁৰ বাবে যি ব্যৱস্থা হ'ব লাগিছিল একোৱে কৰা নহল আয়োজকৰ তৰফৰ পৰা স্পষ্ট অভিযোগ গৰিমা শইকীয়া গাৰ্গৰ এই ক্ষেত্ৰত সিদ্ধাৰ্থৰ একোৱে মাত নাছিল কিয় তেওঁ এই প্ৰশ্নবোধকেৰে এই প্ৰশ্নটো সুধিছে শ্যামকানু মহন্তৰ লগত এনে কি বেলেগ বুজাবুজি আছে যে সামান্যতম সেফটি আৰু সিকিউৰিটিৰ কথাও নপতাকৈ জুবিনক লৈ যোৱা হল কিয় এই প্ৰশ্নটো গৰিমা শইকীয়া গাৰ্গৰ মাননি কি নিৰ্ধাৰণ কৰা হৈছিল অথবা হা সুবিধাৰ কি কথা হৈছিল হেয়া কেৱল সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তইহে জানিছিল তাৰ পিছত 4 নম্বৰ পইণ্টলৈ আহিছো 4 নম্বৰ পইণ্টত বা 4 নম্বৰতে চতুৰ্থতে লিখিছে আৰু এটা কথা চাৰ্জশিটত পঢ়িহে আমি জানিবলৈ পালো জুবিন গাৰ্গৰ ওয়ান লাষ্ট টুৰ বুলি কিবা 10খন সিটিৰ টুৰ এটা সিদ্ধাৰ্থে প্ল্যান কৰিছিল যে জুবিনে লাইভ শোৰ পৰা অৱসৰ ল'ব বুলি ঘোষণা হ'ব এই কথাবোৰ আমি কেতিয়াও শুনা নাছিলো নাজানিছিলো আনকি তেওঁৰ ব্যান্ড পৰিয়ালৰ লোক বা বন্ধু কোনেও নাজানে জুবিনে অৱসৰ এতিয়াই ল'ব কিয় আমি নালাগে তেওঁ নিজেও তেনেকুৱা কথা কেতিয়াও ভবা নাছিল মন কৰিব পুনৰবাৰ এই কথাখিনি পঢ়ি দিছো ওয়ান লাষ্ট টুৰৰ কথা আহিছে জুবিন গাৰ্গৰ শেষ টুৰ নেকি শেষ টুৰৰ কিবা পৰিকল্পনা হৈছিল নেকি পৰিয়ালে কিন্তু একো কথা নাজানে যিখিনি কথা স্পষ্টকৈ গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিছে চতুৰ্থতে যিটো তেওঁ পইণ্ট খুব ডাঙৰ পইণ্ট মন কৰিবলগীয়া তেওঁ এই ধৰণে লিখিছে আৰু এটা কথা চাৰ্জশিট পঢ়িহে আমি জানিবলৈ পাইছো জুবিন গাৰ্গৰ ওয়ান লাষ্ট টুৰ তেওঁ কোট আন কোট কৰি দিছে তেওঁ স্পেশালি মেনশন কৰি দিছে ওয়ান লাষ্ট টুৰ বুলি কিবা 10খন সিটিৰ টুৰ এটা সিদ্ধাৰ্থে প্ল্যান কৰিছিল য'ত জুবিনে লাইভ শোৰ পৰা অৱসৰ ল'ব বুলি ঘোষণা কৰিছিল সঁচাকৈ তেনেকুৱা কি পৰিকল্পনা আছিল যিটো পৰিয়ালে নাজানে পৰিয়ালৰ ফালৰ পৰা তেওঁ কৈছে যে এই কথাবোৰ আমি কেতিয়াও শুনা নাছিলো নাজানিছিলো আনকি তেওঁৰ ব্যান্ড পৰিয়ালৰ লোক বা বন্ধু কোনেও নাজানে জুবিনে অৱসৰ এতিয়াই ল'ব কিয় আমি নালাগে তেওঁ নিজেও তেনেকুৱা কথা হয়তো ভবা নাছিল বুলি লিখিছে আৰু মই গোটেই জীৱন তেওঁৰ নতুন নতুন কামৰ পৰিকল্পনা আৰু সপোনহে দেখিছো চাৰ্জশিট পঢ়ি জানিব পাৰিছো সিদ্ধাৰ্থই বহু কমিটিৰ পৰা এই বছৰ জুবিন দাই এইবাৰৰ শেষবাৰৰ বাবে অনুষ্ঠান কৰিব বুলি কৈ মাননীও বঢ়াই লৈছিলে মন কৰিবলগীয়া কথা যেটো টকাৰ খেলিমেলি পইচাৰ খেলিমেলি মাননীৰ নামত কিমান ধন কিমান কমিশন সিদ্ধাৰ্থে লৈছিলে এই গোটেইখিনি কথা যেহেতু আহিছে পোহৰলৈ এই মুহূৰ্তত স্পষ্ট অভিযোগ পত্নী গৰিমা শইকীয়া গাৰ্গৰ জুবিন গাৰ্গৰ যে লাষ্ট টুৰ বুলি বা লাষ্ট শেষবাৰৰ প্ৰগ্ৰাম বুলি টকা বেছিকৈ লৈছিল মই গোটেই জীৱন তেওঁৰ নতুন নতুন কামৰ পৰিকল্পনা আৰু সপোনহে দেখিছো এই ধৰণে লিখিছে গৰিমা শইকীয়া গাৰ্গে কৈছে যে চাৰ্জশিট পঢ়িহে জানিব পাৰিছো সিদ্ধাৰ্থই বহু কমিটিৰ পৰা এই বছৰ জুবিন দাই শেষবাৰৰ বাবে অনুষ্ঠান কৰিব আকৌ তেওঁ মেনশন কৰি দিছে স্পেশালি
শেষবাৰৰ বাবে অনুষ্ঠান কৰিব বুলি কৈ মাননীও বঢ়াই লৈছিল যি মাননীৰ পৰিমাণ সম্পূৰ্ণৰূপে ৰেকৰ্ডত লিখা নাছিল এতিয়া এই ধৰণৰ প্ৰশ্নবোৰে গোটেই ডাঙৰ প্ৰশ্নবোধকটোৰ সৃষ্টি কৰিছে এনে ক্ষেত্ৰত প্ৰশ্ন উঠে শ্যামকানু মহন্তৰ সৈতে লিখিত চুক্তি নোহোৱাৰ কাৰণ কি যদি তাত মাননী লৈছে সেই যুক্তিৰে গৰিমা শইকীয়া গাৰ্গে সুধিছে এনে ক্ষেত্ৰত প্ৰশ্ন উঠে শ্যামকানু মহন্তৰ সৈতে লিখিত চুক্তি নোহোৱাৰ কাৰণ কি এতিয়া পঞ্চম নম্বৰ 5th পইণ্টলৈ আহিছো পঞ্চমতে লিখিছে 75 মিনিট যিখিনি কথা বিভিন্ন সংবাদ মাধ্যমত বা বিভিন্ন ধৰণে চৰ্চা হৈ আছে 75 মিনিটলৈকে চিকিৎসা পোৱা নাছিল জুবিন গাৰ্গে পানী যেতিয়া তেওঁ ককবকাই আছিল 75 মিনিটলৈকে চিকিৎসা অবিহনে অনাদৰে তেওঁক পেলাই থোৱা হৈছিল আৰু চাৰ্জশিটত উল্লেখ আছে যে ওচৰতে সেন্ট জোনস আৰু লেজাৰাছ আইল্যান্ডৰ বাবে এডি আৰু মেডিকেল এসিস্টেন্ট আছিল এটা সংযোগী বাটু আছিল অথচ ইমান দেৰিলৈকে কিয় ৰৈ থকা হল প্ৰশ্ন সুধিছে 3 পইণ্টেড প্ৰশ্ন গৰিমা শইকীয়া গাৰ্গৰ যে এতিয়ালৈকে এই যিখিনি কথাতে পানীত ককবকাই আছে যিবোৰ কথা ওলাই আছিল যে ইমান সময় 72 মিনিটলৈকে তেওঁ কোনো চিকিৎসা সেৱা পোৱা নাছিলে তেওঁ যিখিনি লাগিছিল এসিস্টেন্স মেডিকেল এসিস্টেন্ট সেইখিনি তেওঁ সময়মতে পোৱা নাছিলে তেওঁ এই প্ৰশ্নটো সুধিছে যে 72 মিনিটলৈকে চিকিৎসা অবিহনে অনাদৰে তেওঁ পেলাই থোৱা হৈছিল কিয়নো আন এটা আছিল সংযোগী বাদ অথচ ইমান দেৰিলৈকে কিয় ৰৈ থকা হল সিংগাপুৰৰ আবাসী কেইজনে সেই কথা নাজানিছিল নেকি ইয়তত থকা কোনোৱে কিয় নাভাবিলে যে য'ত সেফটি বোৰ্ড এখন আৰি লিখি থোৱা আছিল সুইমিং এট ইয়োৰ ওন ৰিস্ক নো ডাইভাৰ্স এভেইলেবল বুলি পুনৰবাৰ এই ধৰণৰ কথাখিনি উল্লেখ কৰিছে অৰ্থাৎ আমি যেন কৰবাত ছবিখন দেখিছো সেইখিনি সময়ছোৱাত আমি যিবোৰ ভিডিঅ' আধৰুৱা ভিডিঅ' যিবোৰ দেখিছিলো যিবোৰ ভিডিঅ' ভাহি আহিছিল সেই ভিডিঅ'ৰ মাজতে এইখিনি কথা যেন চকুত কিছু দৃশ্য ইয়তত থকা কোনোৱে কিয় নাভাবিলে যে য'ত সেফটি বোৰ্ড এখন আৰি লিখি থোৱা আছিল সুইমিং এট ইয়োৰ ওন ৰিস্ক নো ডাইভাৰ্স এভেইলেবল ডাইভাৰ্স যিসকল পানী তললৈ যায় এই ধৰণে যিকোনো আয়োজনৰ বাবে সেফটি মেজাৰ্ছৰ কথা চিন্তা কৰাটো মুখ্য আমি হেৰুৱাইছো গোটেই অসমে হেৰুৱাইছে এক সত্তা আৰু তেওঁলোক এতিয়াও ইমান নীৰৱ অৰ্থাৎ এইবাৰ গৰিমা শইকীয়া গাৰ্গৰ স্পষ্ট বিস্ফোৰণ হেয়া সিংগাপুৰীয়া অসমীয়া কেইজনৰ বিৰুদ্ধে ইমান নীৰৱ কিয় এই প্ৰশ্নটো সুধিছে ইয়তখনতো সেফটি বা মেডিকেল এসিস্টেন্সৰ বাবে একোৱে নাছিল এটা দীঘলীয়া বাট লৈ দীৰ্ঘ সময়ৰ বাবে তেওঁ কোনো চিকিৎসা নোহোৱাকৈ পেলাই ৰখা হল যিজন মানুহে বাটে ঘাটে আঘাত পাই পৰি থকা মানুহেই নহয় জীৱ জন্তু চৰাই চিৰিকটিকো চিকিৎসাৰ বাবে তুলি নিহুষ্ট কৰি তোলে লাগিলে নিজৰ প্ৰফেশনেল লছ অথবা পলম হোৱা বুলি বিতৰ্কই নহওক কিয় তেনে এজন ব্যক্তিক ইমান অনাদৰ কৰা হল এই কথাখিনি লিখিছে আৰু গৰিমা শইকীয়া গাৰ্গৰ মনৰ খুব থকা খুদুৱনি গোটেইখিনি চাৰ্জশিট পঢ়ি এইখিনি প্ৰসংগ উত্থাপন কৰিছে আমাৰ দৃষ্টিত এই ইয়তখনত থকা প্ৰতিজন মানুহে এই অভাৱনীয় ঘটনাটোৰ বাবে দোষী আৰু সকলো বিচাৰৰ আওতালৈ আহক কথা হিমানে অৰ্থাৎ ইয়তত থকা যিখিনি মানুহ সেইখিনি সময়ছোৱাত ইয়তত থকা সিংগাপুৰীয়া লোক কেইজন তেওঁলোকো বিচাৰৰ আওতালৈ আহক বিচাৰিছে গৰিমা শইকীয়া গাৰ্গে আৰু তাৰ পিছতে গৰিমা শইকীয়া গাৰ্গৰ ষষ্ঠ যিটো পইণ্ট আমি ভিডিঅ'বোৰৰ জৰিয়তে দেখিছো জুবিনক কিমান নেগলেক্ট কৰা হৈছিল সিজাৰ থকা মানুহ এজনক নিচাগ্ৰস্ত কৰি ইমান দীঘলীয়া সময়ৰ বাবে সাগৰৰ মাজত লাইফ জেকেট নোহোৱাকৈ সাঁতুৰিবলৈ উচতনি দিলে তাকো আনএটেণ্ডেড এই শব্দটো তেওঁ লিখিছে আনএটেণ্ডেড তেওঁৰ লগত কোনো নাছিল সেইটো সম্পূৰ্ণ ক্ৰাইম স্পষ্টকৈ অপৰাধ বুলি লিখিছে কৈছে গৰিমা শইকীয়া গাৰ্গে পানীত তেওঁৰ ভমিটিং হৈছে নাকেৰে মুখেৰে খোৱা বস্তু আৰু ফেন ওলাইছে এই সকলোবোৰ গ্যাস্ট্ৰিকৰ হে লক্ষণ বুলি এৰি দিবকৈ কেনেকৈ পাৰিলে ভাগৰুৱা হৈ হাতুৰি থকা দেখিও সিদ্ধাৰ্থৰ হাত জুকাৰি যাব দে ইংগিত কোনো এজনে অবহ মানুহজনক বাধা দিয়াৰ চেষ্টা নকৰি আনন্দত মস্কুল হৈ থকা কিমান অসহনীয় এইবোৰ পানীত ডুবি যোৱাৰ পিছত ইয়তলৈ উঠাই আনোতে তেওঁৰ দাঁতে লাগিছে আৰু টং এডাল মুখত সুমুৱাই দিব লগা হৈছে বুলিও প্ৰবাসী অসমীয়া কেইজনে নিজৰ ষ্টেটমেণ্ট কৈছে অৰ্থাৎ দাঁত লাগি ধৰিছিল জুবিন গাৰ্গৰ সেইখিনি সময়ছোৱা যেতিয়া তেওঁ অৱশ হৈ পৰিছিল পানীৰ পৰা যেতিয়া তেওঁক টানি আনি ইয়তলৈ উঠোৱা হৈছিল একেবাৰে তেওঁৰ অৱস্থা কাহিল হৈ গৈছিল সেইখিনি সময়ছোৱা যিখিনি অকণ ভিডিঅ' আমি দেখিছো তাৰে বৰ্ণনা গৰিমা শইকীয়া গাৰ্গে স্পষ্টকৈ লিখি ধৰিছে তেওঁ দাঙি ধৰিছে আৰু সিংগাপুৰীয়া অসমীয়াৰ ষ্টেটমেণ্ট আছিল সেইখিনি যে দাঁতে লাগি ধৰিছিল সেইখিনি সময়ছোৱাত কিমান অসহনীয় এইবোৰ পানী ডুবি যোৱাৰ পিছত ইয়তলৈ উঠাই আনোতে তেওঁৰ দাঁতে লাগিছে আৰু টং এডাল মুখত সুমুৱাই দিব লগা হৈছে বুলি প্ৰবাসী অসমীয়া কেইজনে নিজৰ ষ্টেটমেণ্টত লিখিছে তাৰ পিছতো তেওঁলোকে ইমান অৱহেলাৰে তেওঁক পেলাই থলে
আনট্ৰেইন মানুহে CPR দিছে তেওঁৰ ৰিবস ভাঙিছে অৰ্থাৎ কামিহাৰ যি ৰিব কেছ থাকে CPR দিছে কামিহাৰ ভাঙিছে সেইখিনি কথা কৈছে আনট্ৰেইন মানুহে CPR দিছে তেওঁৰ ৰিবস ভাঙিছে মূৰতো আঘাত আছিল তেওঁৰ কেনেকৈ কোট হে আঘাত পাইছিল হাওফাওত পানী জমা হৈ আছিল সিংগাপুৰৰ এজনে কৈছে ইয়টত উঠোৱাৰ পিছত জুবিনৰ পেটটো হেচি দিউতে সাগৰৰ পানী বহুত ওলাইছিল বহুত কষ্ট পালে তেওঁ এই কথাবোৰ ভাবিবলৈও ভয় লাগে বুকু কপি যায় এই কষ্টবোৰ আমি জীয়াই থকা প্ৰতি মুহূৰ্তত অসহায় হৈ কঢ়িয়াই ফুৰিব লাগিব আমাক এই সকলো বিলাকৰ কথাৰ উত্তৰ লাগে আৰু এই ধৰণৰ কথা তেওঁ লিখিছে আৰু তেওঁ কিছু কথা তেওঁ আৰু লিখিছে লগতে তেওঁ শেষ কৰিছে এই ধৰণে ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে আৰু বাৰ কাউন্সিল আৰু সমূহ ৰাইজৰ সহযোগিতা বিচাৰিছো আমাৰ এই ন্যায় যাত্ৰাত দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাওক এতিয়া তাৰ বাহিৰে আন কোনো কথা ভাবিব পৰাকৈ একো নাই আমাৰ মূলত এই যিখিনি লগতে আৰু এটা পইণ্ট আমি এইখিনিতে এৰি গৈছো সম্ভৱতঃ এই গুটেইবোৰ মানুহ নহয় একোটা দানৱ তেওঁ লিখিছে আৰু লগতে যাৰ বাবে আমি আমাৰ মানুহজনক হেৰুৱালো আমাৰ ঘৰখন অসমখন থানবান হ'ল ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি খুব ধৈৰ্য আৰু সংযমেৰে আমি অপেক্ষা কৰিছো এই অসুৰবোৰে পৃথিৱীৰ আটাইতকৈ ভয়ানক শাস্তি পাওক বুলি শাস্তিৰ দাবী তুলিছে গৰিমা হইকিয়া গাৰ্গে 2000 চনৰ পৰাই মৃত্যুৰ তাণ্ডৱ চলা আমাৰ ঘৰখন সময়ৰ হুতত মাথো অলপ শান্তিত লাগিছিলহে তাকো এই অসুৰ বিলাকৰ সহ্য নহল মৃত্যুৰ ধুমুহাত বিধ্বস্ত আমাৰ ঘৰখন ডেকা পুত্ৰক হেৰুৱা এজন অসহায় পিতৃ নিজৰ সাহস আৰু শক্তি হৈ থকা ককায়েকক হেৰুৱা এজনী ভগ্নী আৰু মই তেওঁ লিখিছে এই ধৰণে যাৰ বাবে জুবিনে সকলো আছিল এতিয়া যেহেতু সকলো ন্যায় ব্যৱস্থাৰ অধীনত এই সময়ত আমি আশা কৰিছো এসআইটিয়ে দাখিল কৰা চাৰ্জশিটখন উপযুক্ত সাক্ষ্য প্ৰমাণ আৰু তথ্যৰে যথেষ্ট সবল আৰু পানী নখৰাকৈ ইতিমধ্যে দাখিল কৰিছে চৰকাৰী আইনজ্ঞসকলেও নিশ্চয় ইতিমধ্যে পঢ়ি সকলো চালি জাৰি চাইছে গতিকে এই মুহূৰ্তটো যদি তেওঁলোকে ভাবে এই সমস্ত মাৰাত্মক অপৰাধ কাণ্ডটোত অভিযুক্ত কেইজনক আদালতত দোষী সাব্যস্ত কৰিবৰ বাবে যদি কিবা আৱশ্যক আছে তেন্তে আমাৰ একান্ত অনুৰোধ এসআইটি আৰু চৰকাৰী আইনজ্ঞসকলে আকৌ এবাৰ ৰিভিউ কৰি প্ৰয়োজনীয় আইনী পদক্ষেপখিনি যাতে কৰি লয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খুব সদ্ভাৱেৰে উল্লেখ কৰিছিল ফাষ্ট ট্ৰেক বিচাৰৰ কথা সেই কথাখিনি গৰিমা হইকিয়া গাৰ্গে লিখিছে আৰু লিখিছে এতিয়া আমি একান্তভাৱে বিচাৰিছো ফাষ্ট ট্ৰেকৰ এটা স্পেশাল বেঞ্চ আদালত য'ত ডেইলি বেসিছত কেৱল জুবিন গাৰ্গৰ কেছৰ শুনানি হওক যাতে অতি সোনকালে জুবিন গাৰ্গে ন্যায় পায় নহলে 300তকৈও অধিক উইটনেছ পুনৰ লিখিছে তেওঁ 300তকৈও অধিক উইটনেছৰ শুনানিত বহু বছৰ লাগিব জাস্টিস ডিলেড ইজ জাস্টিস ডিনাইড চৰকাৰলৈ আৰু এটা বিশেষ অনুৰোধ কৰিছে যাতে এটা ষ্ট্ৰং পাব্লিক প্ৰসিকিউটৰৰ টিম গঠন কৰি দিয়ে য'ত জ্যেষ্ঠ অধিবক্তা দুজনমান যাৰ ওপৰত ৰাইজৰ শ্ৰদ্ধা আৰু আস্থা আছে থাকে এজ লিগেল এডভাইজাৰ্ছ আৰু টিমটো প্ৰয়োজনীয় মেন পাৱাৰ তথা লজিষ্টিক্সৰ হা সুবিধাৰে সবল কৰি দিয়ে তেতিয়াহে ন্যায় প্ৰতিষ্ঠা জোৰদাৰ হ'ব অভিজ্ঞ এসআইটি টিম আৰু পাব্লিক প্ৰসিকিউটৰ্ছৰ টিম লগ লাগি চাৰ্জশিটখন যাতে সবলভাৱে কোনো এজনো অভিযুক্ত হাৰি যোৱাৰ হুৰুঙা নথকাকৈ ন্যায়ালয়ত উপস্থাপন কৰি সঠিক আৰু শুদ্ধ ন্যায় প্ৰতিষ্ঠা কৰে এতিয়া সমগ্ৰ সেয়া অপেক্ষা জুবিন গাৰ্গে যদি ন্যায়ৰ পৰা বঞ্চিত হ'ব লগা হয় তেন্তে আন জনগণৰ বাবে ন্যায় কি হে প্ৰশ্নটো উঠিছে ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে আৰু বাৰ কাউন্সিল আৰু সমূহ ৰাইজৰ সহযোগ বিচাৰিছো আমাৰ এই ন্যায়ৰ যাত্ৰাত দোষীয়ে কঠোৰ পৰা কঠোৰতম শাস্তি পাওক এই ধৰণে গোটেইখিনি কথা লিখিছে গৰিমা হইকিয়া গাৰ্গে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰসংগ তেওঁ উল্লেখ কৰিছে গৰিমা হইকিয়া গাৰ্গে মাত্ৰ কিছু সময় পূৰ্বে এই যে দীঘলীয়া ফেচবুক পোষ্টটো লিখিছে তাত কিছু কথা স্পষ্ট যে কেনেকুৱা ধৰণৰ এটা ঘটনাৰ জুবিন গাৰ্গ সন্মুখীন হৈছিল চাৰ্জশিট তেওঁলোকে পঢ়িছে পঢ়াৰ পিছত কিছু পইণ্ট তেওঁ দাঙি ধৰিছে যিখিনি পইণ্টত সিদ্ধাৰ্থৰ কি খেলিমেলি আছিল টকা পইচাৰ পৰা বা তেনেকুৱা মাননীৰ কথা এগ্ৰিমেণ্ট কিয় হোৱা নাছিল শেষ মুহূৰ্তত জুবিন গাৰ্গৰ দৰে এটা হত্যাক হোটেলত এটা কোঠা দিয়াৰ নামত ইমান খেলিমেলি হৈছিল তাৰ পৰা আৰম্ভ কৰি কোনে সেই ওৱান লাষ্ট টুৰৰ পৰিকল্পনা কৰিছিল ওৱান লাষ্ট টুৰ য'ত অবহৰৰ কথা ঘোষণা কৰিবলগীয়া আছিল জুবিন গাৰ্গে সকলোখিনি কথা দাঁত লাগি ধৰিছিল জুবিন গাৰ্গৰ পানী থকা অৱস্থাত
আৰু সেই ভিডিঅ'বোৰৰ প্ৰসংগটো আছে যে ভিডিঅ'বোৰ কেনেকৈ টুকুৰা টুকুৰকৈ ভাগি আহিছিল কেনেকৈ টুকুৰা টুকুৰ হৈছিল সেই ভিডিঅ'বোৰ সম্পূৰ্ণ ভিডিঅ' SIT টিমে তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিছে তেওঁলোকে চালিজাৰি চাইছে কিন্তু ইয়াত থকা কথাখিনিৰ জৰিয়তে জুবিন গাৰ্গৰ শেষ মুহূৰ্তৰ যিটো বৰ্ণনা দাঙি ধৰিছে অত্যন্ত তেওঁৰ অৱস্থা কাহিল হৈ পৰিছিল পানীত দাঁতে দাঁতে লাগি গৈছিল টং দি তেওঁ দাঁত এৰুৱাবলগীয়া হৈছিল অভিজ্ঞ গৰিমা শইকীয়া গাৰ্গে তেওঁৰ পত্নীয়ে নিজে লিখিছে যে টং দি দাঁত এৰুৱাবলগীয়া নহয় আনকি CPR এনেকৈ দিবলগীয়া হৈছিল অনভিজ্ঞ মানুহে CPR দিছে ৰিবছ ভাঙিছে অৰ্থাৎ কামিহাৰ তেওঁৰ ভাঙিছে অত্যন্ত এক ভয়ানক এখন ছবি মুহূৰ্তত আহিছে মনলৈ শেষত তেওঁ ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখিছে আৰু ফাষ্ট ট্ৰেক আদালতৰ কথাটো সজোৰে উল্লেখ কৰাই নহয় লাগিলে সকলোখিনি লজিষ্টিকেল গোটেইখিনি সহায় সহযোগিতা টিমটোৱে পাওক লিগেল এডভাইজাৰ্ছ থাকক পাব্লিক প্ৰচিকিউটৰৰ কথা তেওঁ উল্লেখ কৰিছে আৰু কৈছে যে দানকপেটাই শাস্তি পাওক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিচাৰিছে ন্যায়ৰ অপেক্ষাত সমগ্ৰ জুবিন গাৰ্গৰ অনুৰাগী সমগ্ৰ ৰাজ্য এটা যেন এনেকুৱা সময় যিটো সময়ত যেন অসমখন থমকি ৰৈছিল যেন আজিও কৰবাত অসমখন থমকি ৰৈ গৈছে পৰিয়ালে যিখিনি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যিখিনি কথা উল্লেখ কৰিছে গৰিমা শইকীয়া গাৰ্গে ইয়াৰ পিছত আমি আগবাঢ়িব আমি এই গোটেই কেছ প্ৰক্ৰিয়াটো আগবাঢ়ি থকা দেখিম কেনেকৈ আগবাঢ়ে সেয়া লক্ষণীয়